হাই গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু ওলাইছোঁ এই চিলাই ৰাতিপুৱাৰ পৰা আজি কাম আৰম্ভ কৰিছোঁ। ৰাতিপুৱা সোনকালে উঠিছোঁ, বহুখিনি চিলাইৰ কাম বাকী আছে মোৰ। ভাবিলোঁ আজি কামখিনি শেষ কৰি দিওঁ। এইফালে ঈদো আহি আছে, মাজতে এটা দিন আছে। ভাবিলোঁ মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দিনটো কি কৰিম কি নকৰোঁ সকলোবোৰ দেখুওৱাৰ কাৰণে চেষ্টা কৰিম। আৰু ৰাতিপুৱাৰ পৰা চিলাইৰ কাম আৰম্ভ কৰিলোঁ। বহুখিনি চিলাই বাকী আছে মোৰ কৰাৰ কাৰণে। কাপোৰখিনিও মই চিলাই লওঁ। আৰু এইবিলাক কাপোৰ পূৰা চিয়াৰ ভৰ্তি হৈ আছে। সোনকালে চিলাই কামবোৰ শেষ কৰিলোঁ। দিনটো মই এটা বেলাৰ পৰা চিলাই কামেই শেষ কৰিলোঁ। তাৰপিছত এনেকৈ নাৰিকল আৰু মিঠাই ভাজিছোঁ পিঠা বনোৱাৰ কাৰণে। ঈদৰ কাৰণে অলপকৈ ৰেডি কৰি গৈ আছোঁ মই। আৰু ইমান একো এইবাৰ মই আয়োজন নকৰোঁ, কাৰণ হাজবেণ্ড নাহে এইবাৰ ঈদত। আৰু আহি কেনে যাবৰ বেছি দিন হোৱা নাছিল, ল'ৰাৰ পৰীক্ষাত আহিছিল, মেট্ৰিক পৰীক্ষাত। সেইকাৰণে মই বেছি একো নকৰোঁ, চিম্পুলকৈ ঈদটো খেদাম এইবাৰ। আৰু পিঠা বনাই আছোঁ। আৰু একো নবনালেও নহ'ব, অলপ কিবা বনাবই লাগিব। আৰু ইহঁত দুয়ো আছে যিহেতুকে ল'ৰা দুটা, ইহঁত দুয়োৰ কাৰণে মই অলপ কিবা বনাইছোঁ। আৰু সিহঁতে খাব ইচ্ছা কৰিব পাৰে, আৰু নবনালেও ভাল নালাগে। মোৰতো বনাবৰ একেবাৰে মনে নাই, যিহেতুকে হাজবেণ্ডো নাই আহা। এইবাৰ ঈদটো একেবাৰে ভাল লগা নাই। আৰু পিঠা বনাই মই সোনকালে শেষ কৰিলোঁ। এফালে ৰোজাও আছে, আৰু ল'ৰাক এইবাৰ টিউশ্যন যোৱাৰ কাৰণে ওলালোঁ। তাক টিউশ্যনত থৈ আহিব লাগে। আৰু তাক টিউশ্যনত থৈ অহাৰ কাৰণে মই আৰু গাড়ী ওলালোঁ, গাড়ীতে থৈ আহিম যাই কেনে। এইফালে ইফতাৰৰো সময় হ'ব, ইফতাৰ আছে, ৰোজা ৰাখিছোঁ। আহি কেনে আৰু গোটেই মই ৰেডি কৰিছোঁৱেই, ইফতাৰৰ যোগাৰবিলাক কৰি থৈছোঁ। তাক থৈ আহি আৰু আকৌ মই ইফতাৰ কৰিব লাগিব। সেইকাৰণে সোনকালে তাক মই লৈ গ'লোঁ টিউশ্যনত লৈ গৈ আৰু আহিম মই, বেছি সময় নকৰোঁ। তাক থৈ আহিম। ক'ত কি লাগিছে হাতত। আৰু মই ল'ৰাক টিউশ্যন লৈ গ'লোঁ। আৰু আপোনালোকক ইফতাৰ কৰি মই লগ পাইছোঁ। আৰু ল'ৰা দুটা দেখিছেনে, একেবাৰে গ্ৰিলত উঠি লেচু লাইট লগাই আছে। আৰু লেচু লাইট সিহঁতে কিনি আনিছে, আনি কিনে লগাই আছে। সিহঁতৰ একেবাৰে ঈদ লাগিছে। আৰু বাপেক নাহিলেও সিহঁতৰ ঈদ লাগিছে। সৰু ল'ৰা নাজানে, সৰু চলি ইমান সেই নাই। সিহঁতে আৰু পূৰা ঈদ লাগি গৈছে সিহঁতৰ। আৰু এইফালে মোৰ বহুত কাম থাকে, মাইকী মানুহ এজনীৰ ঘৰখনত বহুতখিনি কাম থাকে। হাজবেণ্ড থাকিলে বহুতখিনি সহায় কৰে, কিন্তু নাই যিহেতুকে গোটেইখিনি মই অকলে কৰিব লাগে। এই ল'ৰাৰ গোটেই কিতাপবিলাকতো বাকলি লগাই আছোঁ মই। আৰু এনেকৈ কিতাপবিলাক স্কুলত নিলে আৰু ভালো নালাগে, সোনকালে লেতেৰা হৈ যাব আৰু ছিঙি যাব। সেইকাৰণে বাকলা লগাই আছোঁ মই, বাকলিবোৰ এনেকৈ লগাই দিছোঁ। আৰু ইফতাৰ কৰি আপোনালোকক মই লগ পাইছোঁ একেবাৰে গধূলি সময়। সিহঁতে আৰু লাইট লগাই আছে, লগা হৈছে। আৰু সিহঁতে তাতে আৰু কিবা কানি কৰি আছে বাৰাণ্ডাতে। আৰু মই ভাবিলোঁ মই এনেই কি কৰি থাকিম, সেইকাৰণে কিতাপবিলাকত বাকলি লগাই আছোঁ। কিতাপবিলাক গোটেই ওলাই লৈছোঁ, দুয়োটা ল'ৰাৰে। সৰু ল'ৰাটোৰ এই কিতাপবিলাক মই বাকলি লগাই আছোঁ। আৰু ডাঙৰটোৰো কিছুমান কিতাপ ৰিজাল্ট নিদিলেও মই আনিছোঁ, আৰু তাক কোচিঙত দিছোঁ। সেইকাৰণে ছায়েন্সৰ কোচিং কৰি আছে সি, তাৰ ছায়েন্সৰ কিতাপবিলাকো আনিছোঁ। সেইবিলাকতো বাকলি লগাই দিছোঁ। আৰু এই সৰু ল'ৰাটোৰ বাকলিবিলাক লগাই আছোঁ। আৰু খোৱা লোৱা শেষ কৰি একেবাৰে আপোনালোকক ৰাতি মই 10টা বজাত লগ পাইছোঁ। আৰু এটা মেহেন্দি মোৰ অনাই আছিল, ঘৰতে আছিল। ভাবিলোঁ আৰু এনেই আৰু বেয়া হৈ যোৱাতকৈ আৰু মেহেন্দিটো লগাই দিওঁ। আৰু এইফালে ঈদো, সেইকাৰণে। আৰু এইফালে মই মেহেন্দি লগাই আছোঁ। আৰু মেহেন্দি লগাব নাজানোঁ মই, ইমান ভালকৈ নাজানোঁ। এনেই অলপ যি জানোঁ সেনেকৈ আৰু আঁকিছোঁ। আৰু আপোনালোকে ক'ব কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাব। লগাইছোঁ আৰু কোনোমতে। আৰু নালাগিলে ভালো নালাগে, ঈদ নালাগে মেহেন্দি নলগালে। হাজবেণ্ড নাহিলেও আৰু ঈদটো আমি আৰু পালন কৰিবই লাগিব। আৰু মোৰ ফালৰ পৰা আগতীয়াকৈ মোৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকক সকলোকে ঈদ মোবাৰক জনালোঁ। এনেকুৱাকৈ মেহেন্দি লগাই দিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু কোনোবাই যদি নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব।